তাৰপিছত আমাৰ এই সভাত বিপ্লব জিন্দাবাদ 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 রবীন্দ্র নার্জারি জিন্দাবাদ 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 ভাগরমা মহিলার জিন্দাবাদ 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 রবীন্দ্র নার্জারি জিন্দাবাদ জিন্দাবাদ কাম কৰিবৰ কাৰণে বেছি সুবিধা ৰাস্তা আছে এই ৰাস্তাটো রিপেয়ারিং করার কারণে মই ৰাতিপুৱাৰ পৰা গোটেই আমাৰ তুলসীবিল প্ৰাইমাৰীৰ যিবিলাক অঞ্চল আছে সেই অঞ্চলত আজি মই আপোনালোকক জনাবলৈ সুখী হৈছোঁ অসম চৰকাৰৰ পৰা RIDF ফাণ্ডৰ অধীনত টোটেল মই 8টা নতুনকৈ ৰাস্তা বনাবৰ কাৰণে মানে ইয়াত চেংচন আনি দিব পাৰিছোঁ প্ৰথম এই চেংচনৰ কাম আৰম্ভ কৰিবৰ কাৰণে মই আমাৰ তুলসীবিল বজাৰৰ পৰা বুমকালৈকে যোৱা যিটো ৰাস্তা এই ৰাস্তা খুব একেবাৰে বাঁহা ৰাস্তা আছিলে মেৰামতি আজিলৈকে কৰা হোৱা নাই একো স্কিম তাত দিয়া হোৱা নাই আমি আশা ৰাখিছিলোঁ যে যিহেতু BTC চৰকাৰ আছে ইয়াতে এজন ইএম আছে তেখেতৰ পৰা কৰা হ'ব বুলি নিশ্চয় এইটো এটা আমাৰ আশা আছিলে কিন্তু আজিলৈকে কৰা নহ'ল যাৰ কাৰণে মই আমাৰ এই তুলসীবিল বজাৰৰ পৰা আৰম্ভ কৰি মেইন ৰোডৰ পৰা আৰম্ভ কৰি বুমকালৈকে যোৱা যিটো মেইন ৰাস্তা যিটো ভাঙা এইটো ৰিপেয়াৰ কৰিবৰ কাৰণে 1 কোটিৰ আঁচনি দিয়াৰ দ্বাৰা দি এটা কাম কৰা হ'ব ইয়াৰ আধাৰশিলা স্থাপন কৰিলোঁ তাৰপিছত আমাৰ তুলসীবিল বুমকা ৰোডৰ পৰা দক্ষিণ পিনে যোৱা মডেল হস্পিটেললৈকে যোৱা 1 কিলোমিটাৰ ৰাস্তা সেইটো মই আজি আধাৰশিলা স্থাপন কৰিছোঁ আমাৰ 4 নম্বৰ ঠেংনাৰ বিটাৰ পৰা আমাৰ এই ঠেংনাৰ বিটা জালবস্তিৰ পৰা মুক্ৰামবিল আহামফেবুল কি কয় গৰম বাজাৰলৈকে যোৱা যিটো ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন কৰা হ'ল ঠিক তেনেদৰে আজি ইয়াত আমাৰ আকৌ পাটিয়ালপাৰাৰ পৰা ভাওৰাগুৰিলৈকে যোৱা ইয়াৰো আধাৰশিলা স্থাপন হ'ব মুক্ৰামবিলৰ পৰা আকৌ মানে কি কয় মুক্ৰামবিল সাব চেণ্টাৰলৈকে যোৱা ৰাস্তা 1 কিলোমিটাৰ হিটো বনোৱা হ'ব আধাৰশিলা স্থাপন কৰা হ'ব ইয়াৰ পিছত আছে আমাৰ তুলসীবিল বড়োবস্তিৰ পৰা ৰূপসীগ্ৰামলৈকে অহা আধাৰশিলা স্থাপন কৰিব ৰাস্তাত আকৌ ৰূপসীগ্ৰামৰ পৰা টেংনাৰ বিটালৈকে অহা ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন হ'ব আমাৰ আমিন কাটাৰ পৰা উস্তাতাৰিলৈকে অহা ৰাস্তা ইয়াৰো আধাৰশিলা স্থাপন হ'ব ঠিক এই অঞ্চলতে টোটেল 8টা নতুনকৈ ৰাস্তা মই দিছোঁ তুলসীবিল টেংনাৰ বিটা অঞ্চলতে এইবিলাক মই আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ মানে তেখেতৰ স্বয়ং যেটো আশীৰ্বাদ কৃপা মোৰ প্ৰতি আছে এইটো থাকাৰ কাৰণে তেখেতৰ পৰা সহযোগ তেখেতৰ মোৰ প্ৰতি মৰম থাকাৰ কাৰণে এইখিনি ইমানবোৰ ৰাস্তা টোটেল মোৰ কচুগাঁও সমষ্টিৰ অধীনতে টোটেল 28টা ৰাস্তা নতুনকৈ মই এই বছৰ দিব পাৰিছোঁ সেইটো এনে হোৱা নাই অসম চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ মূৰৰ ওপৰত সদায় আছে আৰু ভৱিষ্যতলৈও নিশ্চয় থাকিব ইয়াৰ কাৰণে এইখিনি ৰাইজৰ হকে কাম কৰিবৰ কাৰণে মই সুযোগ সুবিধাখিনি পাইছোঁ ইয়াৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা অশেষ ধন্যবাদ মই জ্ঞাপন কৰিছোঁ ৰাইজৰ দুখ দৰ্শা অঞ্চলৰ ৰাইজৰ অভাৱ অভিযোগ অঞ্চলৰ ৰাইজৰ আমাৰ যিবিলাক মানে সুবিধা অসুবিধাৰ প্ৰতি নজৰ ৰাখি কাম কৰাটো আমাৰ ৰাইজৰ প্ৰতিনিধিবিলাকৰ দায়িত্ব কৰ্তব্য আৰু সেইখিনি দায়িত্ব কৰ্তব্য পালন কৰি আমি যেটো করণীয় দায়িত্ব কর্তব্য সরকারের লগত যোগাযোগ করি সরকারের লগত আলোচনা বিলোচনা করি সরকারের পৰা খুঁজি মিলি আদায় করি এই অঞ্চলত কাম কৰিবৰ কাৰণে মই যৎপৰোনাস্তি চেষ্টা চলাইছোঁ ভালেখিনি কাম মই আদায় কৰিব পাৰিছোঁ আজিলৈকে মই এটাও কাম অসফল হোৱা নাই বুলি মই অনুভৱ কৰোঁ আৰু একমাত্ৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ এই কৃপা দৃষ্টি মোৰ প্ৰতি থকাৰ কাৰণে আশীৰ্বাদ থকাৰ কাৰণে মই সফল হৈছোঁ গতিকে ৰাইজ আপোনালোকৰ সবৰে সহায় সহযোগিতা অদূৰ ভৱিষ্যত নিশ্চয় থাকিব আৰু সেইখিনি মানে আশীৰ্বাদ আপোনালোকৰ সহযোগ থাকিলে এই অঞ্চলত যিমানখিনি আকৌ কৰিব লগা কাম আছে যিমানখিনি ৰাইজৰ অভাৱ অভিযোগ আছে সেইবিলাক আকৌ দূৰ কৰিবৰ কাৰণে সমাধান কৰিবৰ কাৰণে নিশ্চয় মই মানে চেষ্টা চলাবলৈ সক্ষম হ'ম আৰু সফলতাও অৰ্জন কৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস যিখিনি তেখেতে কি মানে কিহৰ কাৰণে বা কি অৰ্থত হৈছে মই ইয়াৰ পোনপটীয়াকৈ উত্তৰ দিবলৈ নাযাওঁ BPF দলে হল্লতা বড়ো জাতীয় সংগঠনসমূহে যিটো উদ্যোগ লৈ পেলাই আলোচনা কৰি আমাৰ দুটা দলৰ মাজত এটা পৰ্যায়লৈকে বুজাপৰাত আনিবৰ কাৰণে যেটো চেষ্টা চলাইছে যেটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাৰ প্ৰতি ইতিবাচক সঁহাৰি ইতিমধ্যে আমাৰ দলৰ পৰাও দিয়া হৈছে
আমি 16টা সংগঠনে আলোচনা কৰিবৰ কাৰণে তেখেতসকলে আনুষ্ঠানিকভাৱে যিটো লেটাৰ প্ৰেৰণ কৰিলে আলোচনা কৰিবলৈ তাৰ প্ৰতি যোগাত্মক ইতিবাচক উত্তৰ দি আমি আলোচনা কৰিবলৈ সাজু ইচ্ছুক বুলি উত্তৰ দিয়া হ'ল গতিকে আমি যে আলোচনা কৰাত সঁহাৰি দিয়া নাই আলোচনা কৰিবৰ কাৰণে আমি অনিচ্ছুক তেনেকুৱা নহয় আমি আলোচনা কৰিবৰ কাৰণে ৰেডি হৈছোঁ হয় দিন তাৰিখ ইফাল সিফাল এদিন দুদিন হয়তো পলম হ'ব পাৰে কিবা কাৰণত গতিকে এইটো ইয়াৰ অৰ্থ নহয় যে আলোচনাটো নকৰিব আলোচনা কৰিবৰ কাৰণে ইতিমধ্যে উত্তৰখিনি আমাৰ হাইকমাণ্ডৰ পৰা দিয়া হৈছে আমি সদায় পজিটিভত আছোঁ সদায় আমি জাতীয় সংগঠনসমূহক সমৰ্থন কৰি আহিছোঁ সন্মান জনাই আহিছোঁ শ্ৰদ্ধা জনাই আছোঁ আৰু তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আলোচনাত বহিবৰ কাৰণে ইতিমধ্যে আমাৰ পৰা তেখেতসকললৈ উত্তৰটো দিয়া হ'ল